ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰু মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি? ধুবুৰী মানুহে গ'লে মোৰ ওচৰত কান্দে যে আপোনালোকে জানি আচৰিত হ'ব যে ঈদৰ সময়ত মই ধুবুৰীত গৈ পাব লাগে, নহ'লে গৰু মাংস মানুহৰ ঘৰে ঘৰে পেলাই দিয়ে। এইবাৰো আপোনালোকে জানিছে যে ঈদৰ সময়ত 55,000 কেজি, 100 কেজি বা 1000 কেজি, মোৰ ভুল হ'ব পাৰে, গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে, খাইছে, য'ত নেকি হিন্দু মেজৰিটি। মানুহে কান্দিছে, মই গৈ ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে। আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয়, সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয়, অসমখন অসম হৈ থাকিব নেকি?